হয়, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰ ইতিমধ্যে শপত গ্ৰহণ কৰিলে আৰু তাৰ পিছতে আমি দেখিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত অসমবাসী ৰাইজৰ যি আশা প্ৰত্যাশা, এই আশা প্ৰত্যাশা পুনৰ দুগুণে বৃদ্ধি পালে। যোৱা 5টা বছৰত ইতিমধ্যে আমি অসমৰ মূল সমস্যাসমূহ যদি চাওঁ, সেইখিনি সমাধান কৰাৰ যি তেওঁ অগ্ৰণী ভূমিকা, সেই ভূমিকা ইতিমধ্যে গ্ৰহণ কৰিছিল। কিন্তু অহা 5টা বছৰত অসমৰ ৰাইজে কি বিচাৰে মুখ্যমন্ত্ৰীৰ পৰা, সেয়া জানিবৰ কাৰণে গোলাঘাটত মোৰ লগত কেইবাগৰাকীও ব্যক্তি আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে ইতিমধ্যে শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ৰূপে। গোলাঘাটবাসী হিচাপে আপোনাৰ কি প্ৰত্যাশা আছে অহা 5 বছৰত মুখ্যমন্ত্ৰীগৰাকীৰ পৰা? সৰ্বপ্ৰথমে হৈছে কালি যিটো আপোনাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ল, এয়া মানে ভাৰতৰ ভিতৰত প্ৰথম নিচিনা লাগিলে আমাক। কালি সকলো যেতিয়া 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰী আহিলে, গৃহমন্ত্ৰী সকলো আহিলে, তো সেইটো হিচাপত আমি মুখ্যমন্ত্ৰীজনক প্ৰথমতে ধন্যবাদ দিব লাগিব। কাৰণ দ্বিতীয় কালৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হ'ব। তেওঁ বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে আহি পেলাই আজি এইখিনি জেগা পাইছেহি। আহি পেলাই অসমৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ কিছুমান আশা আছে। যেনেকৈ ধৰক আপোনাৰ ড্ৰাগছে অসমখন গোটেই গ্ৰাস কৰি পেলালে। সেই ড্ৰাগছ মুক্ত কৰিবৰ কাৰণে প্ৰতিখন জিলাই জিলাই একো চৰকাৰীভাৱে ৰিহাব চেণ্টাৰ খোলক, যাতে ড্ৰাগছ এডিক্টেড ল'ৰাবিলাকক যাতে তাত যাতে চিকিৎসা কৰাব পাৰে। ষ্টাফ ফ'ৰ্চো গঠন কৰিব লাগিবই, লগতে ড্ৰাগছ মুক্ত মানে ব্যৱস্থা কৰিবই লাগিব। নহ'লে মানে আমাৰ এটা উঠি অহা প্ৰজন্ম গোটেই ধ্বংস হৈ গৈছে। আৰু সেইটো আমাৰ বিশ্বাস আছে যে সেইটো অকল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াহে পাৰিব। লগতে যিখিনি তেওঁ সত্ৰৰ মাটি বেদখল কৰিলে, আৰু তেওঁ এতিয়া কৈ আছে যে আৰু আপোনাৰ ধৰক শপত গ্ৰহণৰ পিছৰ পৰা তেওঁ কৈছে যে উচ্ছেদৰ অভিযান আৰম্ভ হ'ব। উচ্ছেদ কৰক সম্পূৰ্ণৰূপে, আৰু তেওঁলোকক যাতে ইয়াৰ এজেগাৰ পৰা নি পেলাই বেলেগ জেগাত তেওঁলোকে ৰখা ব্যৱস্থা নকৰিব। তেওঁলোকক সম্পূৰ্ণ ভোটাধিকাৰ ইয়াত কৰ্তন কৰিব লাগিব। কাৰণ কেলৈ অবৈধভাৱে মানে যেতিয়া তেওঁলোকে বহিছে, অবৈধ আৰু তাত বৈধ কোনো ছিষ্টেম কৰিব নালাগে। তাত চব ইয়াৰ পৰা মানে চব বহিষ্কাৰ, তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব। যে যদি ৰেচন কাৰ্ড পাই আছে, ৰেচন কাৰ্ড কেনেকৈ পালে তেওঁলোকে, সেইখিনি চব তদন্ত হ'ব লাগে। আৰু যি বিষয়া আছে চব সকলোকে তাৰ পৰা নিলম্বন নহয়, লগালগ বৰখাস্ত কৰিব লাগিব তেওঁলোকক। আৰু বিশ্বাস এটা আছে আমাৰ, তেওঁ সেইখিনি কৰিব। আৰু যিটো মেধাভিত্তিত যিখিনি ল'ৰা ছোৱালীক চাকৰি দিলে, সেই ল'ৰা ছোৱালীখিনিক যেনেকৈ চাকৰি তেওঁলোকে পালে, যিটো মেধাভিত্তিত পাইছে, তেনে এই প্ৰক্ৰিয়াটো যাতে আকৌ আগবঢ়াই লৈ যাব, তেওঁ সেইটো আমাৰ বিশ্বাস আছে তেওঁৰ ওপৰত, তেওঁ কৰিব বুলি। লগতে আমাৰ গোলাঘাটৰ কালি যি বিধায়িকাই 6ষ্ঠবাৰৰ বাবে তেওঁ কালি অসম বিধানসভাৰ তেওঁ মন্ত্ৰী হিচাপে তেওঁ কালি শপত গ্ৰহণ কৰিছে। আমাৰ গোলাঘাটবাসীৰ বাবে খুব সুখবৰ। আৰু বাইদেউলৈও আমাৰ আহ্বান আছে যাতে গোলাঘাটখন তেওঁ যিটো হিচাপে মানে চাফ চিকুণৰ পৰা পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে, তেনে সেই প্ৰক্ৰিয়াটো যাতে তেওঁ আগুৱাই লৈ যায়, তাৰ বাবে তেখেতলৈও আমাৰ এটা আহ্বান থাকিলে। অকণমান আৰু আছে, মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। কি প্ৰত্যাশা আছে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা অনাগত 5 বছৰত? আমাৰ প্ৰত্যাশা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহা বছৰ 5 বছৰত আমাক অসমখন এখন বাংলাদেশী মুক্ত অসম লাগে। আৰু যিহেতু আপোনালোকে দেখিছে যোৱা 5 বছৰত আমি সপোনতো ভবা নাছিলোঁ বৰদোৱা থানখন আমি তেনে এটা ৰূপত দেখা পাম। সেই যেনে এটা বৰদোৱা থানখন দেখা পালোঁ, যি অঞ্চলত আমাৰ এতিয়া এই বৰদোৱা থানৰ নিচিনাকৈ মাটিখিনি অবৈধ বাংলাদেশীয়ে যিখিনি বাংলাদেশী মুক্ত, আমি ক'লোঁ অকণমান আগতে বাংলাদেশী মুক্ত অসম লাগে। যিহেতু সেই আশা কৰিছোঁ এই বছৰ 5 বছৰ অনাগত 5 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে আমাক যাতে এখন সুস্থ বাংলাদেশী মুক্ত অসম গঢ়ি দিয়ে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি প্ৰত্যাশা আছে অকণমান চমুকে? আমি প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো বিধায়ক আৰু কেবিনেট মন্ত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন আৰু আগুৱাই যাওক। আমি আশা ৰাখিছোঁ অসমখনত অকণমান উদ্যোগীকৰণ হ'ব লাগে, কাৰণ আমাৰ বহুতো যুৱক যুৱতী চাকৰি সন্ধানত বা কৰ্মসংস্থাপনৰ সন্ধানত বাহিৰলৈ যোৱাটো আমি প্ৰত্যক্ষ কৰি আহিছোঁ বহুত বছৰৰ পৰা। বাংগালোৰ, হায়দৰাবাদকে ধৰি খুব কম দৰমহাতে তেওঁলোকে তাত খাটি আছে। সেই ল'ৰা ছোৱালীখিনিক যদি আমি অসমতে সংস্থাপন দিব পাৰোঁ, অসমতে ৰাখি তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰোঁ, তেতিয়া আমাৰ অসমতে যি অৰ্থনৈতিক যি অৱস্থাটো, তাৰ অৰ্থনৈতিকটো ইয়াতে ৰৈ যাব। আৰু সেইকাৰণে ভাবিছোঁ যে অসমত যিখিনি মাটি বেদখলমুক্ত হ'ল, সেই বেদখলমুক্ত মাটিখিনিত আমি উদ্যোগিক হোৱাটো আশা ৰাখিছোঁ। আৰু কালি আমি দেখিছোঁ যে দেশৰ বিভিন্ন মূল উদ্যোগপতিসকল কালি শপত গ্ৰহণ অনুষ্ঠানত আছিল। আমি এইটো আশাৰ এটা ৰেঙনি দেখিছোঁ যে অসমখন উদ্যোগীকৰণ হৈ পেলাই অকণ আগবাঢ়ি যাব। আৰু লগতে অসমখন এখন কৃষিপ্ৰধান ৰাজ্য, আমি কৃষিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ক এতিয়াই আহ্বান জনাইছোঁ যে বৈজ্ঞানিক ভিত্তিত আমি কৃষিৰ যি কৰ্ম আমি সেইখিনি আগুৱাই লৈ যাবলৈ, অকল ধান খেতিতে আমি থাকিব নালাগে, সীমিত থাকিব নালাগে, বিভিন্ন ধৰণৰ খেতি হয়। আৰু আমি গোলাঘাট জিলাখনত যিহেতু যথেষ্ট ৰবি শস্য হয়, সেইখিনিত যাতে আমি বৈজ্ঞানিক ভিত্তিত কৰিব পাৰোঁ, মাছৰ ক্ষেত্ৰত কৰিব পাৰোঁ,
সেই গোটেইখিনিকে আমি আহ্বান জনাই যে যুৱক যুৱতীসকলৰ সংস্থাপন অকল চাকৰিমুখী নকৰি নিজাববীয়াকৈ স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰি দিব পাৰে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। তেখেতৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি অসমখন ইমান আগুৱাই যাবলৈ সক্ষম হৈছে। সেইখিনি লাগিলে মেধা ভিত্তিক নিযুক্তিৰ ক্ষেত্ৰতেই হওক বা যুৱকসকলৰ স্বাৱলম্বীৰ ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে তেওঁ কাম কৰি গৈছে আৰু সেইকাৰণে তেওঁ উত্তৰ পূবৰ ইতিমধ্যে চাণক্য হিচাপে আখ্যা দিছে আৰু যোৱাকালি সেইটো প্ৰমাণ হৈ গৈছে। কাৰণ তেখেতৰ যি শপত গ্ৰহণ অনুষ্ঠান আপোনালোকে নিশ্চয় দেখিছে যে প্ৰায় 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন উদ্যোগপতি সত্ৰাধিকাৰকে আদি কৰি বিভিন্ন গুণী জ্ঞানী লোক সেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিলে আৰু সেই শপত গ্ৰহণ অনুষ্ঠান মই আগতে কেতিয়াও দেখা নাছিলোঁ বা আগতেও হয়তো আগলৈও চাগে নেদেখোঁ আৰু সেইকাৰণে মই তেওঁক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আখ্যা দিব বিচাৰোঁ। আৰু তেখেতৰ পৰা আমি আশা কৰোঁ যে যি তেওঁলোকে ইতিমধ্যে আঁচনিসমূহ লৈছিলে যুৱক যুৱতী নিযুক্তিৰ ক্ষেত্ৰতেই হওক বা স্বাৱলম্বীৰ ক্ষেত্ৰতেই হওক, উদ্যোগীকৰণৰ ক্ষেত্ৰতেই হওক, সেইখিনিকে তেওঁলোকে আগুৱাই যাতে তেওঁ লৈ যায় আৰু এই 5 বছৰত যাতে গতানুগতিকভাৱে সেইখিনি কামখিনি কৰি যায় আৰু অসমখন যাতে আমাৰ প্ৰধান 5খন ৰাজ্যৰ ভিতৰত যাতে অসমে স্থান পায় আমাৰ ভাৰতবৰ্ষৰ ভিতৰত, সেইটোৱে আমি তেওঁৰ পৰা বিচাৰোঁ। গোলাঘাটবাসীৰ ইতিমধ্যে আশা যে ইতিমধ্যে এখন বাংলাদেশী মুক্ত অসম, উদ্যোগীকৰণৰ দিশে আগবঢ়া এখন অসম, কৃষিপ্ৰধান এখন অসম যাতে অসম মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়ে, সেয়া গোলাঘাটবাসীয়ে ইতিমধ্যে প্ৰকাশ কৰিলে।